শ্ৰী কাকলি দেৱী। ঘটনাটো মোৰ ভাইটি প্ৰথমতে ডিঙুটো বিষ বুলি কয়। লগতে আমি চিকিৎসা কৰিছোঁ, তেবোৰ বেলেগ বেমাৰ বুলি আকৌ যদুমণি বুলিও আমি পানী খোৱা নাই। তাৰপাছত আমি ভাবিলোঁ যদুমণি, তাৰপাছত বুক খুৱাই লৈ ৰাতিলৈ আমি চাই আছোঁ। ৰাতিলৈচোন আমি নিম বুলি ভাবিছোঁ ডক্টৰৰ ওচৰলৈ, কিন্তু ৰাতিলৈ সি পানী অকণ খাই একেবাৰে মানে উশাহ ল'ব নোৱাৰা হৈ গ'ল। তাৰপাছত ভাইটি উশাহ ল'ব নোৱাৰা হওঁতে আমি লগে লগে হস্পিটাল নিলোঁ। হস্পিটাল নিওঁতে ডক্টৰ নাই হস্পিটালত। আমাৰ কাকি চাৰিআলি হস্পিটালতো ডক্টৰ নাইকিয়া, জোৱাপুখুৰীটো ডক্টৰ নাই, কৈছে বৃহস্পতিবাৰে আহিব বুলি। তাৰপিছত ভাইটিক আমাৰ বেজী এটা দিলে, বেলেগ এজন ডক্টৰে বেজী দি পেলাই তাৰপিছত ঔষধ পাতি কেইটামান লিখি দিলে। লিখি অহাৰ পিছত আকৌ লৈ আহিলোঁ। লৈ অহাৰ পিছত আৰু পাছদিনাখন কৈছে কিবা আল্ট্ৰাচাউণ্ড কৰিব লাগিব, তেজ পৰীক্ষা কৰিব লাগিব, তেনেকৈ বুলি ক'লে। তেজ পৰীক্ষা কৰি পাছদিনাখন লৈ গ'ল, তেজ পৰীক্ষা কৰি চালে, ৰিপৰ্ট দিব বৃহস্পতিবাৰে। আকৌ বৃহস্পতিবাৰলৈ থাকোঁতে আমাৰ ঘটনাটো হৈছিলে সোমবাৰে। তাৰপিছত বৃহস্পতিবাৰলৈ থাকোঁতে আমাৰ থাকিবলৈ নোৱাৰিলোঁ। আকৌ পাছদিনাখনো সেই ভাইটিয়ে পানী অকণ খাওঁ বুলি কৈ আকৌ ডিঙুত উশাহ ল'ব নোৱাৰা হৈ গ'ল। উশাহ ল'ব নোৱাৰা হৈ পেলাই ভাইটিয়ে কি কৰিছে, একে যেতিয়া কোলা মোলা পৰি আহিছে আমাৰ ভয়তে আমি আকৌ 108 মাতি এই জোৱাপুখুৰীটো এতিয়া নাইকিয়া ডক্টৰ, আমাৰ চাৰিআলি কাকি চাৰিআলিতো নাইকিয়া ডক্টৰ। তাৰপিছত আমি জোৱাপুখুৰী হোজাইলৈ নিলোঁ। হোজাই নিয়াৰ পিছতো ডক্টৰে এনেকৈ ক'লে বহুত টকা পইচা লাগিব। বহুত টকা পইচাৰ ফলত আমি ডক্টৰৰ ওচৰত আমি হাত পাতি দিব নোৱাৰিলোঁ, আমি তাক দিব নোৱাৰিলোঁ যে আমি ফ্ৰী চিকিৎসাহে বিচাৰিছিলোঁ। আমি দুখীয়া ঘৰ পৰিয়াল, আমি ফ্ৰী চিকিৎসা লাগে আৰু ইমান টকা আমি দিব নোৱাৰিম। তাৰপিছত আমি তাকে চিন্তা কৰি চবেই ক'লে গুৱাহাটী GNCলৈ নিয়ক। GNCHলৈ নিলে। GNCHত এতিয়া আছে আমাৰ ভাইটি বহুত টানেই হৈ গৈছেগৈ। এতিয়া আমাৰ টকা পইচাৰ ফলত এতিয়া তাতো এতিয়া কৈছে বহুত টকা পইচা লাগিব। এটা ঔষধ কিনোতে বহুত টকা দিব লগা হৈছে। গৰু বিক্ৰী হ'ল, মাটি বাৰীও বিক্ৰী হৈছে। ভাইটিক এতিয়ালৈকে আমি আনিব পৰা নাই, ডক্টৰৰ ওচৰতে আছে। ভাইটি বহুত টান হৈয়ে আছে, কিন্তু আমাৰ টকা পইচাৰ ফলতে আমি ইমান ভালকৈ হেৰি কৰিব পৰা নাই। আৰু মোৰ পঢ়া শুনাও আছে এতিয়া, কিন্তু মই পঢ়া শুনাত দিবনে মোৰ ভাইটিক দিব, সেইটোৱে চাই ভাইটিকেই দিয়ক লাগিলে, তাকে ভাল কৰি আনক, কিন্তু টকা পইচা বহুত অসুবিধা হৈছে। তাকে আমি নমস্কাৰ হিমন্ত বিশ্ব শৰ্মাক আমি ক'বলৈ বিচাৰোঁ যে আমাক অকণ সহায় কৰক। এই সহায়টো আমাক দিলে বহুত ধন্যবাদ পাম। আৰু হোজাই সমষ্টিৰ আমাৰ গোচৰক আমি ক'বলৈ বিচাৰিছোঁ যে এই আমাৰ বহুত অসুবিধা হৈ গৈছে, আমি মৰিম নে বাচিম, এনেকুৱা টকা পইচাৰ ইমান অসুবিধা হৈ গৈছে। টকা পইচা মাটি বাৰীও বেচা গৈছে, কিন্তু ভাইটিক এতিয়ালৈকে আনিব পৰা নাই। তেবোৰ আমাক টকা বহুত প্ৰয়োজন হৈছে। তাকে বহুত অনুৰোধ জনাইছোঁ, আমাক অলপ সহায় কৰক। আমাৰ কোনো ফালৰ পৰা আমি নোৱাৰিছোঁ, টকা পইচা বহুত অসুবিধা হৈছে। দেউতাৰো তাকো বেমাৰ, দেউতাই একো কৰিব পৰা নাই। দেউতাৰো বেমাৰতে পৰি আছে, ঘৰো বহুত অসুবিধা হৈছে। এতিয়া টকা পইচা খোৱাবও আমি শান্তি নাই, খোৱা বোৱাতো আমি একো কৰিব পৰা নাই। তাকে আমি ভাবিছোঁ আপোনালোককে অকণমান ভাইটিক সোনকালে ভাল কৰি আনি দিয়ক।